যোৱা কেইদিনমান আগতে কাশ্মীৰৰ পেহেলগামত সন্ত্ৰাসবাদীয়ে যি বৰ্বৰ আক্ৰমণ সংঘটিত কৰিছিল, তাৰ বিপৰীতে ভাৰতে লঞ্চ কৰিছিল অপাৰেচন সিন্দুৰ আৰু প্ৰায় ৯টাকৈ টেৰৰিষ্টৰ ঘাটিত আক্ৰমণ কৰিছিল। আৰু এই আক্ৰমণত বহুকেইটা পাকিস্তানী সন্ত্ৰাসবাদীৰ মৃত্যু হৈছে। আৰু তাৰ পিছত পাকিস্তানী সৈন্যবাহিনীৰ ফালৰ পৰা ভাৰতলৈ আক্ৰমণ কৰা হৈছে। মন কৰিবলগীয়া কথাটো হ'ল যে ভাৰতে কোনো পাকিস্তানী সেনাৰ ওপৰত আক্ৰমণ কৰা নাছিলে। ভাৰতে আক্ৰমণ কৰিছিলে কেৱল টেৰৰিষ্টৰ ঘাটিবিলাকত। কিন্তু পাকিস্তানে দেখুৱাই দিলে যে তেওঁলোকে কেৱল টেৰৰিষ্টক পোহপাল দিয়ে আৰু সেইকাৰণে টেৰৰিষ্টৰ ওপৰত আক্ৰমণ কৰিলে তেওঁলোকে নিজৰ ওপৰত আক্ৰমণ কৰা বুলি ভাবে। তাৰপিছত পাকিস্তানে যেতিয়া ড্ৰোন, মিছাইল এইবিলাক লৈ ভাৰতৰ ওপৰত আক্ৰমণ কৰিব ধৰিলে, তেতিয়া ভাৰতৰ যি সুদৰ্শন চক্ৰ আছে S-400 মিছাইল ডিফেন্স চিষ্টেম, সেই ডিফেন্স চিষ্টেমে ছাকচেছফুলি সকলো যি মিছাইল আহিছিলে, ড্ৰোন আহিছিলে, সকলো ইণ্টাৰচেপ্ট কৰিবলৈ সক্ষম হৈছে। ভাৰতে পাকিস্তানৰ এয়াৰ বেছ আৰু নিউক্লিয়াৰ ছাইটত আক্ৰমণ কৰিছে। আৰু ইয়াৰ পিছতে যুদ্ধৰ ভয়াৱহতা দেখি দুয়োখন দেশৰ মাজত আহি পৰিছে আমেৰিকা। আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ প্ৰচেষ্টাত দুয়োখন দেশৰে মাজত চিজফায়াৰ কৰা হৈছে। আৰু কিছুমান মিডিয়া ৰিপৰ্ট অনুসৰি এনেকুৱা কোৱা হৈছে যে পাকিস্তানে সেই চিজফায়াৰ উলংঘন কৰিছে আৰু তেওঁলোকে চিজফায়াৰ মানি চলা নাই। পাকিস্তান হ'ল এখন বিশ্বাসঘাতক দেশ, গতিকে তেওঁলোকক কেতিয়াও বিশ্বাস কৰিব নালাগে। কিন্তু বৰ্তমান আমি ভাৰত চৰকাৰ আৰু আমাৰ সেনাবাহিনীৰ ওপৰত বিশ্বাস ৰাখিব লাগে।